এই জায়গাখিনিৰ নাম হৈছে হৌহাগুমি। গতিকে যোৱাকালি আমিও এইফালে ডিউটি কৰিব যাওঁ, মই IWC ডিউটি কৰোঁ। গতিকে আলিকাষত আমি তাৰ পৰা আহোঁতে যোৱাকালি যিটো দেখিলোঁ, আজি আকৌ বেলেগ পৰিৱেশ, আজি বহুখিনি সহায় লৈ গ'ল। আৰু যদি এনেকুৱা ধৰণে থাকে, আজি খহনীয়াটো কম হৈ আছে কাৰণে যদি অলপমান ইয়াতকৈ স্পীডত লয়, আজি হয়তো এই ৰাস্তাটো নাইকিয়া হৈ যাব। আৰু এই ৰাস্তাটো নাইকিয়া হ'ব লাগিলে এই অঞ্চলৰ বহু গাঁও, বিশেষকৈ এই গাঁওখন আগুমিখন একদম চব উটুৱাই লৈ যাব। আৰু আগুৱা নহয়, একদম বামুণীগাঁও 6 গাঁৱলৈকে পানীৰ হেৰিটো পৰি যাব। বিশেষকৈ এই অঞ্চলৰ গাঁওখিনি, সন্মুখৰ যিখিনি গাঁও, এইখিনিতো গোটেইখিনি একদম পানীত। আমি আলিকাষ দেখিছোঁ, নিৰ্বিঘতে বিল বনাই দিছে। গতিকে এই অঞ্চলৰ মানুহখিনিৰ নিৰাপত্তা কি হ'ব? গতিকে চৰকাৰৰ প্ৰতি আমি এটা বিশেষ আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো বান নিয়ন্ত্ৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই কামটোত অলপ খৰতকীয়া কৰি, ইয়াত যিখিনি বস্তা পেলাই আছে, বস্তা পানীৰ তলত গৈ আছে, বস্তা ওপৰত উঠি অহাই নাই। আৰু গভীৰ দ পানীখিনি, এই ঠাইখিনি অতি গভীৰ। গতিকে কামটো যি ধৰণে লেহেমীয়া গতিত হৈছে, এই লেহেমীয়া গতিত কাম কৰিলে এই ৰাস্তাটো ৰোধ কৰাত কিন্তু সম্ভৱপৰ নহ'ব। গতিকে ইয়াত এটা দ্ৰুতগতিত কাম হ'ব লাগে, ইয়াত মানুহ লগাই দিব লাগে, চৰকাৰৰ ইয়াত দৃষ্টিগোচৰ কৰিব লাগে। গতিকে তেওঁলোকে যাতে এই কামখিনি অতি সোনকালে ৰোধ কৰি পেলাই মানুহখিনি সিহঁতৰ জীৱন সম্পত্তিৰ মূল্যটো নিৰাপত্তাটো ৰাখিব পাৰে। এইখিনিয়ে যিটো গতিত কৰি আছে, তেওঁলোকে বস্তা ভৰাই বস্তা অনালৈকে ইতিমধ্যে খহাই লৈয়ে যাই আছে, এই গছবিলাক খহাই লৈ গ'ল। গতিকে এই গতিত কাম কৰি থাকিলে কামটো আগবাঢ়ি নাযাব। আৰু কামটো ৰাস্তাটো ৰোধ কৰাত মই ভাবোঁ, যিটো দেখিলোঁ আজি 3 দিনৰ ভিতৰত, যোৱাকালিৰ পৰা আজি যি দেখিছোঁ, ৰাস্তাটো নাথাকিব। গতিকে এইটো ৰাস্তাটো ভাঙাৰ লগতে এই অঞ্চলটো গড়ে মাৰি এই এটা বৃহৎ অঞ্চল, যাতায়াতৰো বিৰাট অসুবিধা হ'ব। গুৱাহাটীৰ পৰা মানুহে আজি এই পথটোৱেদি অহা যোৱা কৰি আছে। গতিকে যদি ৰাস্তাটোৰ কিবা এটা হ'ব লগা হয়, এই মানুহখিনি সিহঁতৰ অতি দুৰ্ভোগ হ'ব। গতিকে চৰকাৰলৈ বিশেষ আহ্বান জনাইছোঁ যে অতি সোনকালে তেওঁলোকে অতি খৰতকীয়া কৰি, যিটো গতিত কাম কৰি আছে, ইয়াতকৈ খৰতকীয়া কৰি এই ৰোধটো, খহনীয়াটো প্ৰতিৰোধ কৰিব লাগে। এইখিনি চৰকাৰৰ ওচৰত আহ্বান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।